যোৱা কেইদিনমান ধৰি বিভিন্ন মাধ্যমৰ জৰিয়তে মোৰ সম্পৰ্কে বা মোৰ পত্নী সম্পৰ্কে বিভিন্ন ধৰণৰ বাতৰি প্ৰকাশ হৈ থকা হৈছে। বিশেষভাৱে এটা সংবাদ গোষ্ঠী, মই নামে কৈ দিছোঁ যে প্ৰতিদিন সংবাদ গোষ্ঠীটোৱে যোৱা কেইটামান দিন ধৰি সম্পূৰ্ণ ইচ্ছাকৃতভাৱে আৰু এটা ৰাজনৈতিক ব্যৱস্থাৰ মাজেৰে গৈ তেওঁলোকে মোৰ বিৰুদ্ধে কিছু অসত্য বাতৰি প্ৰকাশ কৰি আছে। আৰু এইটো কথাও স্পষ্ট যে যিবিলাক বাতৰি তেওঁলোকে জানে যে সেইটো নহয়, তথাপিতো ইণ্টেনশ্যনেলি এই কামটো কৰি আছে। আৰু তেখেতসকলে তাৰ লগে লগে কংগ্ৰেছ দলটোকো ব্যৱহাৰ কৰিছে। তাৰ মুখ্য সংবাদক তেওঁলোকে বহুত নিউজ বজাই থাকে, অজস্ৰ গ্ৰাহস্থ হিংসাৰ নিউজ বজায়। সৰু ঘটনা এটা হ'লে এনেকৈ বজায় যে পৰিয়ালটোৱে মুখ ওলাব নোৱাৰা হৈ যায়। সেইজন মানুহৰ পত্নীক তেওঁ কি কৰে, সেইজন মানুহৰ কন্যাক তেওঁ কি কৰে, কন্যাই আহি নিজৰ ষ্টুডিঅ'ৰ ভিতৰত মুখত থু মাৰি থৈ যায়। সেইবিলাক ঘটনাটো আপোনালোকে জানে, সংবাদ মাধ্যমৰ সব মানুহে জানে। সেই মানুহে এটা চুট্টাই লগাই সুন্দৰভাৱে বিৰাট ভাল ভাল ভদ্ৰলোকৰ দৰে কথা কোৱাৰ নৈতিক অধিকাৰ আছে নেকি? আছে জানো নৈতিক অধিকাৰ? নিজে প্ৰথম হত হ'ব লাগিব। হজৰত মহম্মদে যেনেকৈ চেনি খাবলৈ নিজে বন্ধ কৰি মিঠাই খাবলৈ বন্ধ হৈ মিঠাই খাব হাক দিছিল, তেনেকৈ নিজক প্ৰথম হত কৰি লোৱা, নিজক প্ৰথম হত কৰি লোৱা, তাৰপিছত বেলেগৰ কথা ক'বা। এনেকুৱা ধৰণৰ নৈতিক স্খলন হোৱা কিহৰ কাৰণে হৈছে সেইটো আপোনালোকে জানে। তেওঁলোকে যেনেকৈ বেলেগৰ গ্ৰাহস্থ হিংসা বজাই থাকে, তেওঁলোকৰ মুখ্য সম্পাদকজনৰ গ্ৰাহস্থ হিংসাৰ ওপৰত এটা টকশ্ব' পাতক যদি সাহস আছে। হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক নহয় বুলি এটা টকশ্ব' পাতক। যিজনে এইকেইদিন খুব চিঞৰ বাখৰ কৰি আছে, আপোনালোকৰ বহুতৰ মাজত সেইটো ধৰণৰ 2 বছৰ 1.5 বছৰ আগৰ এটা ভিডিঅ' আছে, যিজনে চিঞৰ বাখৰ কৰি আছে। ক'ত ধৰা পৰিছিল গুৱাহাটীত, সেই ভিডিঅ'টো আপোনালোকৰ তাত আছে, বহুতৰে আছে, মই কোৱা নাই। সেই ভিডিঅ'টো লাগিলে কেতিয়াবা দি দিম। যিজনে এইকেইদিন টিভিত বিৰাট, আৰু তেওঁ সেই মুখ্য সম্পাদকজনৰ খুলখালিয়া নিজৰ বায়েকক এনেকুৱা কৰাৰ পিছতো যদি কাবাৰ মানৱতা নাথাকে, কোনো ধৰণৰ মানৱতা নথকা মানুহ হয় যে নিজৰ বায়েকক অত্যাচাৰ কৰিলেও যদি তেওঁ সহ্য কৰিব পাৰে, সেইজন মানুহৰ ক'ত মানৱতা আছে কওক? মই আজি এইকাৰণে কৈছোঁ যে এইবিলাক কথা সমাজে জানিব লাগে। আমাক যেনেকৈ নগ্ন কৰিবৰ কাৰণে, বেয়া দেখুৱাবৰ কাৰণে চেষ্টা কৰে, যে আমি নোহোৱা কথাটো, আমি নোহোৱাটো বেয়া দেখাবলৈ চেষ্টা কৰে, সেইবিলাক হোৱা মানুহৰ কথা কৈছোঁ। যে তেওঁ হেমচন্দ্ৰ বৰুৱাৰ নাতিয়েক পৰিণাতি নহয়, মুখ্য সম্পাদকজনৰ পত্নীৰ অত্যাচাৰ, মানসিক অত্যাচাৰ, অত্যাচাৰ, অইনৰ লগত সম্পৰ্ক, এইবিলাক সকলোৱে জনা কথা। তাৰ উদাহৰণ আপোনালোকেও জানে। যিজন খুলখালিয়াকে তাত চাকৰি কৰে, এইকেইদিন বিৰাট তেওঁ টকশ্ব'ত এক্টিভ হৈ আছে। তেওঁৰ এটা ভিডিঅ' আপোনালোকৰ হাততে আছে। তেওঁ নিজৰ বায়েককো এনেকুৱা কৰাৰ পিছত তেওঁ এনেকৈ যে সহ্য কৰিব পাৰে, সেই ধৰণৰ মানসিকতাটো মই দেখা নাই। এতিয়া তেওঁলোকে কেলেংকাৰীৰ কথা কয়, বহুত কেলেংকাৰী, অমুক তমুক। আপোনালোকে ৰেজিষ্টাৰ অফ কোম্পেনীৰ ৱেবছাইটটো চাই ল'ব। এটা মই মাত্ৰ কোম্পেনীৰ নাম কওঁ। এই কোম্পেনীটোৰ নাম হ'ল নিউজ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড। নিউজ এণ্ড মিডিয়া প্ৰাইভেট লিমিটেড কোম্পেনীৰ ৱেবছাইটত চাই ল'ব। ইয়াৰ মালিক কোন? মালিক কোন? আজিৰ তাৰিখৰ প্ৰতিদিন গোষ্ঠীৰ যিজন নেকি MD মেনেজিং ডাইৰেক্টৰ স্মিতাক্ষী গোস্বামী, আৰু লগত কোন আছে? সুদীপ্ত সেন। ক'ব লাগিব নেকি সুদীপ্ত সেন কোন? মইতো কোৱাৰ প্ৰয়োজন নাই। সুদীপ্ত সেনৰ লগত কোম্পানী খোলা কোনোবা মানুহে যদি কয়, নৈতিকতাৰ কথা, কেলেংকাৰীৰ বিৰুদ্ধে কথা কয়, তাৰ কিবা ভেলু আছে নেকি? মই মাত্ৰ 3-4জন মানুহৰ কথা ক'লো, মালিকৰ কথা ক'লো, মেনেজিং ডাইৰেক্টৰৰ কথা ক'লো, মুখ্য সম্পাদকৰ কথা ক'লো, এই যিজন সাংবাদিক বৰ ধৰফৰাই আছে টিভিত এইকেইদিন ওলাই আছে, তেওঁৰ কথা ক'লো। গোটেই গোষ্ঠীটোৰ কথা ওলাই পৰিলে। এতিয়া আপোনালোক যিসকলে সেই গোষ্ঠীটোত কাম কৰে, এবাৰ গৈ মালিকৰ সন্মুখত বুমটো লৈ পেলাই সুধিব, মুখ্য সম্পাদকজনক বুমটো লৈ পেলাই সুধিব যে আপোনালোকৰ ওপৰত এইটো অভিযোগ জয়ন্ত মল্লবৰুৱাই আনিছে। যদি আনিছে, এই কথাটো সত্য নে মিছা? যেনেকৈ আমাৰ ওপৰত এজন অৰ্ধশিক্ষিত মানুহ, যিজন মানুহে জীৱনত ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে, ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে, এই অভিযোগটো প্ৰথম কোনে আনিছিল? ৰাজীৱ ভৱনত কোনে আনিছিল? মোৰ সমষ্টিৰ প্ৰাক্তন বিধায়কজনে, হয় নে নহয়? তেওঁতো মোৰ ৰাজনৈতিক শত্ৰু, আনিব কিবা। তেওঁৰ শিক্ষা দীক্ষা কিমান? ফৰ্মেলি মেট্ৰিক পাছ কৰিব নোৱাৰিলে, গতিকে ইংৰাজীৰ এই কাগজবিলাক বুজি নাপাবই। তেওঁক কোনোবাই ক'লে ইমান তথ্যটো কেনেকৈ পায়, কি পায়, সেইটো বুজি নাপাব। নোপোৱাটো স্বাভাৱিক। তেওঁ ফৰ্মেলি মেট্ৰিক পাছে কৰিব নোৱাৰিলে। ফৰ্মেল এডুকেশ্যনত মেট্ৰিক পাছ নহয়, ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰে যে কিছুমান মানুহে, সেই ইকুইভেলেণ্ট এডুকেশ্যনত মেট্ৰিক পাছ কৰিছিল। মই প্ৰথম দিনাই কৈছোঁ, তেনেকুৱা এজন মানুহে আনিলে অভিযোগ, আপোনালোকে তাক লৈ নিউজ বনালে, মই একো বেয়া পোৱা নাই। মই তাৰ স্পষ্টীকৰণ দিলোঁ। স্পষ্টীকৰণ দিয়াৰ পিছতে এনেকুৱা হ'ল যে মই যলৈকে যাওঁ প্ৰতিদিনৰ
সাংবাদিকসকলে 5 দিন ধৰি মই যতে যাওঁ সমাজক বেলেগ প্ৰগ্ৰামত গৈছো গভৰ্ণমেণ্ট প্ৰগ্ৰামত গৈছো পাৰ্টি প্ৰগ্ৰামত অকল সেইটোৱে সুধে 4 দিনত 40-50টা নিউজ বজাইছে তেতিয়াতো মানুহৰ এটা ধৈৰ্য থাকিব নহয় উত্তৰটো দিব লাগিব আৰু মই এই কাৰণে উত্তৰ দিছো যে যিজন মানুহে পৰিচয়টো গণ্ডগোল কৰি কৈছে নিজৰ পৰিচয় হেমচন্দ্ৰ বৰুৱাৰ লগত জড়িত কৰিছে যেটো তেওঁ নহয় সেই উত্তৰ মই দিছো এতিয়া তেনেকুৱা এজন অৰ্ধ শিক্ষিত শিক্ষা দীক্ষা নথকা মানুহে ক'লে কথাখিনি ক'লে তেওঁতো বুজি নাপাব যে সাবসিডি কেনেকৈ পায় 40% বেংকৰ লোন 30% মানে হেৰি নিজৰ ইনভেষ্টমেন্ট তেওঁ এনেকুৱা ক'লে যেন মই যেন কাৰোবাক ডিপ্ৰাইভ কৰি ললো আজিতো মই কৈ দিলো যে ডিপ্ৰাইভ কৰি লৈছো নে 5 জনে নাপালে দিবলৈ ৰৈ গ'ল সেই ধৰণে তেওঁলোকক বজালে এতিয়া তেওঁ বজাই আছে কাৰণ তেওঁ বুজি নোপোৱাটো স্বাভাৱিক তেওঁ কৈ আছে যে তেওঁ মই মোৰ এফিডেভিটত 11 চনত অমুক আছিল 14ত অমুক আছিল এনেকুৱা ধৰণৰ কথাবিলাক কৈ আছে নে নাই গতিকে মোৰ 11ৰ এফিডেভিটখন চালে হ'ল 14ৰ এফিডেভিটখন কাল চালে হ'ল মোৰ পত্নীৰ নামত মালিকাধীন যেটো কোম্পানী আছে তাত জেএম একুয়া এগ্ৰো প্ৰাইভেট জেএমবি একুয়া এগ্ৰো প্ৰাইভেট লিমিটেডৰ আপোনালোকে নেটতে মাৰি চাব মোৰ পত্নীয়ে কেতিয়া সেই কোম্পানীটোৰ ডাইৰেক্টৰ হৈছিল সেই কোম্পানীটো ফাৰ্মখনৰ ডাইৰেক্টৰ হোৱাৰ সময়ত মই এমএলএ আছিলো নাই চালে হ'ল মই মন্ত্ৰী আছিলো নাই চালে হ'ল মই এমএলএ মন্ত্ৰী নাথাকা সময়ত তাত ডাইৰেক্টৰ হৈছে সেই ডাইৰেক্টৰ হোৱাৰ কাৰণে তেওঁ যেটো শেয়াৰ ইকুইটি দিব লাগে তেওঁৰ একাউণ্টৰ পৰা তেওঁৰ ষ্টেটমেন্টৰ পৰা চালে হ'ল তেওঁ সেই শেয়াৰ ইকুইটি কিনিছে নে নাই ডাইৰেক্টৰ হৈছে নে নাই ডাইৰেক্টৰ হিচাপে কাম কৰিছে নাই কোনো ইলিগেল কাম কৰা নাই গতিকে ইলিগেল কাম কৰা নাই যদি ভয় কৰিব লগা কি আছে সেই ধৰণত কাৰণ তেওঁলোকে বুজি নাপায় তেওঁলোকে দুটা ষ্টেটমেন্ট ওলাই চিঞৰি আছে ইমান হ'ল অমুক হ'ল এনেকুৱা হ'ল তেওঁ এনেকৈ কৰিছে তেনেকৈ কৰিছে আৰু কেতিয়াবা আমাৰ মানুহবিলাকৰ নিউজ বজাইছে গতিকে মোৰ কৰজোৰে এটাই অনুৰোধ যে আপোনালোকে প্ৰকৃত সত্যটো দেখাওক মোক ফেভাৰ কৰিব নালাগে মই যদি কৰবাত ভুল আছো মোৰ ভুলটো দেখাওক আৰু মোৰ ব্যক্তিগতভাৱে মোৰ এজ এ মন্ত্ৰী এজন দলৰ সদস্য হিচাপে কৰবাত যদি মই কিবা সামাজিক ভুল কাম কৰিছো তাক লৈ নিউজ বজাক মোৰ কোনো ক'বলগীয়া নাই হিচাপে এডভাৰটাইজ কৰিছিল এই এডভাৰটাইজ কৰোতে মোৰ পত্নীৰ মালিকাধীন যেটো কোম্পানী বা মোৰ পত্নীয়ে তাত আবেদন কৰিছিল এই আবেদন কৰোতে আটাইতকৈ ইন্টাৰেষ্টিং কথাটো হ'ল যে বহুত মানুহে কৈছে আমি দুখিয়াৰ ভাত মাৰি ললে বেলেগ মানুহ দিব পাৰিলেহেঁতেন ইয়াতে ইউনিট আছিল 20টা আবেদন কৰিছিল 16খন এখন আবেদন কেনসেল কৰিলে 20 জনক দিবৰ কাৰণে 20 জন মানুহ আবেদনে নকৰিলে 15 জন মানুহ আৰু আপোনালোকে শুনি আচৰিত হ'ব যে এইটো লবৰ কাৰণে তেতিয়া কৃষি মন্ত্ৰী আছিল অতুল বৰা ডাঙৰীয়া মই অতুল বৰা দেৱলকক ক'ব লগাৰ কোনো প্ৰয়োজন নাছিল কিয় এই কাৰণে আছিল যে ইয়াত আবেদনে কৰিছে 16 জনে দিব ওলাইছে 20 জনক আৰু এজনে আবেদন কৰা এজনৰ কেনসেল হ'ল তেওঁৰ কিবা ডকুমেন্ট শৰ্ট আছিল বাকি 15 জনক দিছে এই 15 জনৰ লিষ্টখন আপোনালোকে টিভিত অলৰেডি ওলাইছে মই লিষ্টখনো দি দিছো যে চালনীয়ে বেজি খায় গাত ফুটা আছে বুলি চালনীৰ গোটেই দেহটোতে ফুটা থাকে এটোতেও দেখা নাপায় সেই সংবাদ গোষ্ঠী প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন এংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে ইমানেই ফুটা আৰু মইতো দায়িত্ব সহকাৰে ক'ব পাৰো যে যিদিনাখনৰ পৰা বিজেপি দলত যোগদান কৰিছো সেইদিনাখনৰ পৰা কোনো ধৰণৰ বেয়া কাম কৰাৰ নজিৰ কোনো দেখুৱাব নোৱাৰে কোনো তথ্য দিব নোৱাৰে কংগ্ৰেছ দলত যেতিয়া আছিলো তেতিয়া কংগ্ৰেছ দলৰ কাৰণে কিছুমান এনেকুৱা কাম কৰিছিলো যিবিলাক কামে আজিও আমাক টানি থাকে কংগ্ৰেছ দলে তাৰ দায়িত্ব ল'ব লাগিব আমি কংগ্ৰেছ দলত যেতিয়া আছিলো যুৱ কংগ্ৰেছ কৰিছিলো তেতিয়া বহুত এনেকুৱা কামক আমাক জড়িত কৰা হৈছিল যিবিলাকৰ দায়িত্ব কিন্তু কংগ্ৰেছ দলে ল'ব লাগিব কাৰণ কংগ্ৰেছ দলত থকাৰ কাৰণে এইবিলাক কৰিব লগা হৈছিল বিজেপি দলত আহাৰ দিনাখনৰ পৰা 2015 চনৰ পৰা 10 বছৰ হ'ল গৌৰৱেৰে ক'ব পাৰো যে কোনো ধৰণৰ বেয়া কামত কোনো ধৰণৰ অনৈতিক কামত কোনো ধৰণৰ বেয়া ব্যৱস্থাৰ মাজত সমাজক হানি কৰা কাম ৰাষ্ট্ৰ হানি কৰা কাম এটাও কৰা নাই আৰু ভৱিষ্যতেও নকৰো আৰু সেই কাৰণে ইমান সগৌৰৱে নিজৰ কথাখিনি কোৱাৰ স্পষ্টতা আছে ক'ব পাৰো কৈছো যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছো আজিও কম যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ সত্তাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে আপোনালোকে নেটত চালে পাব সত্তাধিকাৰী লিখি থৈছে যে তেওঁ কি লিখিছে Jayanta Borua proudly introduced himself as a great grandson of legendary Hemchandra Borua. তাৰমানে তেওঁ পৰিণাতি legendary Hemchandra Boruar great grandson বুলি তেওঁ গৌৰৱ অনুভৱ কৰে কিন্তু তেখেতে প্ৰমাণ কৰি দেখাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ ভাষাৰ জনক হেমককৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয় তেওঁ গ্ৰেট গ্ৰেণ্ডসন হয় নেকি পৰিণাতি হয় নেকি মই কৈছো
যে তেওঁ কোনো পৰিণতি নহয় গোটেই অসমক আভুৱা ভৰি গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে তেওঁ গ্ৰেট গ্ৰেণ্ডসন তেওঁ পৰিণতি হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ অসমৰ জাতীয় জীৱনৰ অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি সেইজন ব্যক্তিৰ পৰিণতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক তেওঁ কওক তেওঁ মই তথ্য সহকাৰে মই কৈছো যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণতি নাই কোনো বায়োলজিক্যাল পৰিণতি গ্ৰেট গ্ৰেণ্ডসন নাই গতিকে তেওঁ কোনো বায়োলজিক্যাল গ্ৰেট গ্ৰেণ্ডসন নহয় গতিকে এনেকুৱা এটা ইমান যাৰ জীৱনৰ পৰিচয়টোৱে ফুৱাৰে আৰম্ভ হৈছে যাৰ জীৱনৰ পৰিচয়টো যাৰ আইডেন্টিটি মোৰ যদি পৰিচয়টোৱে ফুৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে এটা মই গৌৰৱেৰে কওঁ যে মই চান্দকুছিয়া মল্লভোজৰ বৰুৱা নলবাৰীৰ চান্দকুছিয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা মোৰ বংশক লৈ গৌৰৱ কৰোঁ এইটো মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব পাৰোঁ তেওঁ কৈছে যে পণ্ডিত মানে আমাৰ শ্ৰদ্ধাৰ সকলোৰে শ্ৰদ্ধেয় ভাষাৰ আমাৰ হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণতি তেওঁতো নহয় পৰিণতি কিয় অসমৰ ৰাইজক এনেকুৱা আভুৱা ভৰিছে কিহৰ কাৰণে তেওঁ অসমৰ ৰাইজক ইমান ডাঙৰ মিছা কথা কৈছে অকল সেইটোৱে মিছা কথা নহয় তেওঁৰ মিছা কথা ইমান আপোনালোকে আগতে সংবাদ মাধ্যমত বহুতে পাইছিল চাগে সোণাপুৰত ট্ৰাইবেল বেল্টত ট্ৰাইবেল বুলি দেখুৱাই মাটি কিনিব গৈছিল হাইকোৰ্টৰ ৰখত পৰিছিল মনত আছে চাগে আপোনালোকৰ ট্ৰাইবেল বেল্টত মানুহে নিজকে অনুসূচিত জনজাতি বুলি কৈ ট্ৰাইবেল বেল্টত মাটি কিনিব যোৱা মানুহজন কিমান অধম হ'ব পাৰে মই এইটো শব্দ কৈছো কিমান অধম হ'ব পাৰে সেইজন মানুহে আকৌ আমাক নীতি শিক্ষা শিকাব নেকি কওকচোন সেইজন মানুহে মোক নীতি শিক্ষা শিকাব নেকি তেওঁ হল সত্তাধিকাৰী গতিকে তেওঁৰ চেনেলত কি বুজিছে এইবিলাক আপোনালোকেও বজাই দেখুৱাব যে তেওঁ যেনেকৈ আমাৰ সন্মুখত বুমটো পঠাই দি সুধে যে আপোনাৰ পত্নীয়ে ৰাজআই জ্বলছে আপোনালোকে তেওঁৰ ওচৰত বুমটো পঠাই দি সুধিব যে আপুনি হেমচন্দ্ৰ বৰুৱাৰ পৰিণতি হয় নেকি সুধক হেমচন্দ্ৰ বৰুৱাৰ পৰিণতি হয় নে নহয় তেওঁ উত্তৰ দিয়ক অসমৰ ৰাইজক ইমান দিনটো একেবাৰে প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈ বেইলি সংস্কৰণ কৰি দেখুৱাই দিয়ে এনেকুৱা এটা দেখুৱালে যে তেওঁহে তেওঁৰ বালিকাধীন তেওঁহে তেওঁৰ অথৰিটি ৰয় মানে তেওঁৰ মানে হেৰিটো তেওঁৰ ওচৰতে আছে তেওঁতো পৰিণতি নহয় গতিকে তেনেকুৱা আভুৱা ভৰা মিছা কথা কোৱা মানুহ এজন কিমান বেয়া হ'ব পাৰে সমাজ জীৱনৰ কাৰণে কিমান কুলুষিত হ'ব পাৰে সেই কথাটো আপোনালোকে জানিব লাগে আৰু মই জানিবৰ কাৰণে কথাটো কৈছো